करुता श्री कृष्ण पूर्ण चंद्र ज्योतिष्मान जगत जनको धाता धर्मस्य रक्षको प्रभु राखिम धरा ताल एक ताल বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি প্ৰলয়ৰ একমাত্ৰ গৰাকী স্বামী কেৱল শ্ৰৱণ কীৰ্তন স্মৰণ পদসেৱন অৰ্চন বন্দন দাস্য সহিত আৰু আত্মনিবেদন ইয়াৰ যিকোনো মাধ্যমত ভক্তই আমাক ভজনা ভগৱত ৰূপত ভকতিতে গদ গদ হৈ একাগ্ৰ চিত্তে আমাক ভজি
ভক্তই লাভ কৰে আশীষ আমাৰ। শোভাৰ শৰণৰ হেতু তেজী গুৰুকু বৈকুণ্ঠ, কংসৰ কাৰাগাৰত জন্ম গ্ৰহণ কৰি বসুদেৱ দয়কীৰ মোৰ বাঞ্ছা যিদৰে মই কৰিলোঁ পূৰণ, সেইদৰে অপূৰ্ব লীলাৰে নন্দ যশোদাৰী গৃহত পুনশ্চ অৱতাৰ হ'লোঁ তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে। গোষ্ঠ লীলা, ব্ৰজ লীলা, দ্বাৰকা লীলা আৰু কত লীলাৰ কৰিলোঁ সূচনা। অৱশেষবাৰ মহাভাৰতত ধৰ্মৰ চাৰিপদ ৰক্ষাৰ কৰিম ব্যৱস্থা। দেখিব বিশ্বই যথা ধৰ্ম তথা জয়। মহাপাপী অত্যাচাৰী ৰাজেন্দ্ৰ মণ্ডলী আৰু যত আছে অনুৎকামীগণ সকলোকে নিঃশেষ কৰি ভাৰত যুদ্ধত শান্তি ধৰ্ম ৰাজ্য কৰিম সংস্থাপন। দেখিব জগতে এই যুদ্ধত অন্যতম সহায়কাৰী হ'ব বীৰ শ্ৰেষ্ঠ বিকুদৰৰ সহ কাম্যক নিবাসী হিডিম্বাৰ মিলন ঘটাই ব্যৱধান দূৰ কৰাব লাগিব। যাওঁ এনে অপূৰ্ব লীলাৰে কৰোঁ গৈ সূচনা। পাণ্ডৱ জননী, এয়া জানো মোৰ
সত্য পৰিচয় দুৰ্বাসা ঋষিৰ আৰ্হিষ নিৰ্মালী কৰি আহৰণ ভগিনী মাতৃসহ লাভ কৰিলো পঞ্চ পাণ্ডৱ ৰতন ধন্য আজি মই ধন্য কৰিছো নাৰীৰ মৰ্যাদা কিন্তু এই নাৰীৰ মৰ্যাদা নাৰীৰ সতীত্ব কুমাৰীত্বক বিসৰ্জন দি আবাহন কৰি উদ্দীপ্ত ভাস্কৰক প্ৰসৱ কৰিলো এটি উজ্জ্বল ৰতন বহু পূৰ্বতেই মাতৃত্বক বিসৰ্জন দি ত্যাগ কৰি কৰুণা মমতা যি নাৰীয়ে নিজ গৰ্ভজাত সন্তানক বিসৰ্জন দিব পাৰে তাতি নিৰ্বক্ষত তেনে নিষ্ঠুৰা ৰমণী আছে জানো এই সংসাৰত দ্বিতীয় গৰাকী তাৰ পৰিণাম ভৱিষ্যতে যে কিমান হ'ব ভয়াৱহ তাৰে চিন্তাত দহি আছে অন্তৰ প্ৰতিক্ষণতে প্ৰভু আহে যদি বিপদ কুন্তি ৰক্ষা কৰিবা প্ৰভু প্ৰতিক্ষণতে ৰক্ষা কৰিবা প্ৰভু প্ৰতিক্ষণতে ৰক্ষা কৰিবা প্ৰভু প্ৰতিক্ষণতে হরি
যদুবংশৰ সহমিত্ৰতাৰে আনন্দিতময় যদুপতি কৃষ্ণৰ সান্নিধ্যই মন প্ৰাণ কৰে পুলকিত কিয়নো ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰাদি গোবিন্দ সৰ্বকাৰণ কাৰণ তেনে পৰম ব্ৰহ্মক মিত্ৰৰূপে পাইছো যেতিয়া পৰম সৌভাগ্যৱান আমি কিন্তু মনত ৰাখিবা ভাতৃগণ সত্য দয়া করুণা মমতা ন্যায় নীতি রক্ষণত অচল অটল সত্য ৰক্ষা ধৰ্ম ৰক্ষাক মূল মন্ত্ৰ ৰূপে লৈ কৰিব লাগিব আমি জীৱন যাপন নে কি কোৱা ভাতৃগণ সত্য কথা দাদা কৰিছা প্ৰকাশিত যথাৰ্থ বচন সত্য ৰক্ষা ধৰ্ম ৰক্ষা সৰ্বত্র সর্বদাই কর্তব্য আমার সত্য কথা দাদা জ্যেষ্ঠৰ পদাঙ্কৰে ধৰ্ম ৰক্ষাৰ মূল মন্ত্ৰ ৰূপে কৰিছো গ্ৰহণ কৰিছো আমি সাৰ্থক জীৱন ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিছো জ্যেষ্ঠ যাৰ ধৰ্মৰ পূজাৰী অনুগত ভাতৃমাথো আমি জ্যেষ্ঠৰ আদৰ্শ পদে পদে কৰিছো গ্ৰহণ নাই তাত চিন্তাবিন্দু মানুহ সমগ্ৰ পৃথিৱী যদি দ্ৰৱীভূত হয় অধৰ্মৰ কৰাল গ্ৰাহত তথাপিতো অধৰ্ম সত্যক প্ৰশ্ৰয় নিদিও কদাপি দাদা ধর্ম ধর্ম কেবল ধর্মৰ কথা কিয় কোৱা দাদা কিবা লাভ আছে আজি ধর্ম চর্চা করি বিকুদৰ ধর্ম সতর দেখে দেখো কেবল অধর্মর বিষাক্ততা বিকুদৰ সতর দিকে অধর্মই রঞ্জিত এই বিষাক্ত ক্ষণত ধর্ম ধর্ম বলি কিয় প্রথমস্ত হও আমি বিকুদৰ দাদা বিকুদৰ হয় তোমাৰ মুখত এনে বাক্য নহয় শোভন ধৰণত ধৰ্ম মিত্যাস্য ধর্ম ধারয়তে পশা অধর্ম আবৃত্ত করিছে সমস্ত জগৎ কিন্তু কিন্তু ধর্মই অধর্মকে বিনাশ করিছে প্রতিটো ক্ষণতে সত্য কথা দাদা পৰিৱেশ পৰিস্থিতিত কেতিয়াবা ধৰ্মৰ গ্ৰামী হৈ অধৰ্মৰ অদ্ভুত